আমি কিয় গণৰাজ্য দিৱস উদযাপন কৰোঁ? 1950 চনত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ বাবে ভাৰতত প্ৰতি বছৰে 26 জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰা হয়। এই দিনটোত ভাৰতৰ ব্ৰিটিছ ডমিনিয়নৰ পৰা সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যলৈ পৰিৱৰ্তন ঘটিছে। ই জাতিটোৰ পথ প্ৰদৰ্শক নীতি হিচাপে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্ৰতিষ্ঠাক বুজায়। 1930 চনত পূৰ্ণ স্বৰাজ সম্পূৰ্ণ স্বাধীনতা ঘোষণাৰ স্মৃতিত 26 জানুৱাৰী বাছনি কৰা হৈছিল। গণৰাজ্য দিৱস হৈছে জাতীয় গৌৰৱৰ মুহূৰ্ত, ভাৰতৰ ঐক্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতীক। 26 জানুৱাৰী কিয় গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়? 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়াও ইয়াৰ পৰিচালিত আছিল ঔপনিৱেশিক আইন। 1947 চনৰ 27 অক্টোবৰৰ পৰা ভাৰতীয় সংবিধানৰ খচৰা প্ৰণয়ন আৰম্ভ হয় আৰু প্ৰায় 3 বছৰীয়া আলোচনাৰ অন্তত 1949 চনৰ 26 নৱেম্বৰত ইয়াৰ খচৰা সম্পূৰ্ণ হয়। কিন্তু ঐতিহাসিক পূৰ্ণ স্বৰাজ ঘোষণাক তাৎপৰ্য প্ৰদান কৰিবলৈ 1950 চনৰ 26 জানুৱাৰীত আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰা হয়। সেয়েহে 1950 চনত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ প্ৰতি সন্মান জনাই 26 জানুৱাৰীত ভাৰতত গণৰাজ্য দিৱস পালন কৰা হয়। এই তাৰিখটো বিশেষভাৱে বাছনি কৰা হৈছিল কাৰণ 1930 চনৰ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ সময়ত পূৰ্ণ স্বৰাজ সম্পূৰ্ণ স্বাধীনতাক চূড়ান্ত লক্ষ্য হিচাপে ঘোষণা কৰিছিল। ভাৰতীয় সংবিধান খচৰা সমিতিৰ সদস্য কোন আছিল? 1947 চনত গঠন হোৱা ভাৰতীয় সংবিধান খচৰা সমিতিৰ সদস্যসকল আছিল তলত উল্লেখ কৰা ধৰণৰ। নম্বৰ 1, ডক্টৰ B.R. আম্বেদকাৰ, অধ্যক্ষ, সংবিধানৰ মুখ্য স্থপতি। নম্বৰ 2, আল্লাদী কৃষ্ণস্বামী আয়াৰ, প্ৰখ্যাত অধিবক্তা আৰু সাংবিধানিক বিশেষজ্ঞ। নম্বৰ 3, এন গোপালস্বামী আয়াঙ্গাৰ, ৰাষ্ট্ৰপতি আৰু কূটনীতিবিদ। 4, K.M. মুন্সী, স্বাধীনতা সংগ্ৰামী আৰু লেখক। 5, সৈয়দ মহম্মদ ছাদুল্লাহ, ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ডক্টৰ B.L. মিটাৰ, সাংবিধানিক বিশেষজ্ঞ, মৃত্যুৰ পাছত তেওঁৰ ঠাইত এন মাধৱ ৰাও। 7, D.P. খৈতান, জুৰিষ্ট, মৃত্যুৰ পিছত তেওঁৰ ঠাইত T.T. কৃষ্ণমাচাৰী। 8, T.T. কৃষ্ণমাচাৰী, অৰ্থনীতিবিদ আৰু ৰাষ্ট্ৰনেতা, D.P. খৈতানৰ ঠাইত। 9, এম অনন্ত চাইনাম আয়াঙ্গাৰ, বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু অধিবক্তা। এই সদস্যসকলে একেলগে কাম কৰি সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল, ভাৰতৰ গণতান্ত্ৰিক কাঠামো গঢ় দিছিল আৰু ন্যায়, সমতা, স্বাধীনতাৰ মূল্যবোধক সন্নিৱিষ্ট কৰিছিল। গণৰাজ্য দিৱস 2025 কিমান বছৰ? এইবাৰ ভাৰতে 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব, যিটো ভাৰতীয় সংবিধান গৃহীতক সন্মান জনোৱাৰ বাবে এক বৃহৎ অনুষ্ঠান হ'ব। এই দিৱসটোৱে দেশজুৰি স্পন্দনশীল পেৰেড, টেবুল আৰু দেশপ্ৰেমমূলক উৎসৱৰ জৰিয়তে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি আৰু অগ্ৰগতিও প্ৰদৰ্শন কৰে।
এইবাৰ গণৰাজ্য দিৱস পেৰেড 2025ত টেবুলৰ থিম স্বৰ্ণিম ভাৰত আৰু উন্নয়ন অৰ্থাৎ সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। 2025 চনৰ গণৰাজ্য দিৱস পেৰেডৰ সময়ত কৰ্তব্যপথত ইয়াক প্ৰদৰ্শন কৰা হ'ব। ইয়াই জাতিটোৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু অগ্ৰগতি আৰু আধুনিকৰণৰ অগ্ৰগতি প্ৰতিফলিত কৰে। নতুন দিল্লীৰ আইকনিক পেৰেডকে ধৰি বৃহৎ উদযাপনে দেশৰ ঐক্য বৈচিত্ৰ্য আৰু প্ৰগতিক সন্মান জনায়, যাৰ ফলত ই গৌৰৱ আৰু দেশপ্ৰেমৰ দিন। ধন্যবাদ।